হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া ৰাতিপুৱা ধুনীয়া ৰ'দ দিছে আৰু এতিয়া আচাৰ বনাইছিলোঁ জলফাই আৰু আমলখিৰ। তাকে আচাৰৰ বটলটো মেলি দিলোঁ আৰু আজি ৰ'দ দিয়াৰ কাৰণে কাপোৰ বহুতখিনি ধুলোঁ। এয়া আৰু এয়া আমাৰ ঘৰৰে বিলাহী 4টা আনিলোঁ। ঘৰৰ বিলাহীৰে আজি বনাম মাছৰ আঞ্জা আৰু ভিডিঅ'টো আপোনালোকক দেখাই যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজিৰ দিনটোত কি কৰিলোঁ, কি খালোঁ দেখাই যাম। আৰু এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰি মেলি আজৰি। এতিয়া দুপৰীয়াৰ ভাত বনাবৰ কাৰণে এয়া মাছ এটা ৰাখিলোঁ আৰু কাটি মেলি চব ৰেডি হৈ গ'ল। এতিয়া বিলাহীৰে মাছৰ জোল বনাম আৰু আপোনালোককো দেখাই যাম। আৰু মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু বিলাহী আৰু আলুখিনিও কাটি ল'লোঁ। এয়া কাচকল ফ্ৰাই কৰিম বেচনৰ লগত। আৰু এয়া বিলাহীখিনি কাটি আছোঁ আৰু আলুখিনি কাটি অলপ পানীত তিয়াই থৈ দিছোঁ। আৰু এয়া মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই মাছখিনি ভাজা তেলতে শুকান জলকীয়া আৰু প্ৰথমতে দি ল'ম। দি শুকান জলকীয়াখিনি ভাজি ল'ম। তাৰপিছত ইয়াতে পিঁয়াজ দি দিম এটা। পিঁয়াজখিনি দিয়াৰ পিছতে বগা সৰিয়হ দি দিম। বগা সৰিয়হ দি ইয়াতে ফুটিব দিম। আৰু মোৰ এতিয়া পিঁয়াজখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি প্ৰথমতে ভাজি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম, অলপ সিজালৈকে। বিলাহীখিনিতো সোনকালে সিজি যায়, সেইকাৰণে ভাবিলোঁ আলুখিনিয়ে সিজালৈকে ভাজি লওঁ। আৰু ইয়াতে নিমখ আৰু হালধিখিনিও দি দিওঁ। আৰু এয়া নিমখ হালধি দি দিলোঁ। দি এইখিনি ভালদৰে লৰাই ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আৰু এয়া মোৰ আলু ভাজি হৈ গ'ল। আৰু এতিয়া ইয়াতে 2টা জলকীয়া দি দিলোঁ। আৰু জলকীয়াখিনি দিয়াৰ পিছত বিলাহীখিনিও দি দিলোঁ। ঘৰৰ বিলাহী যিহেতুকে বহুত কোমল আৰু ভালদৰে তেনেদৰে টেপ দি কাটিব নোৱাৰি, এনেদৰে কাটিলোঁ। আৰু এতিয়া মই এই চব্জিখিনি লৰাই দিম ভালদৰে। গলি যোৱালৈকে বিলাহীখিনি ঢাকন লগাই ভাজি থাকিম। আৰু এইখিনি এতিয়া ঢাকন লগাই ৰাখি দিম। আৰু এয়া ধুনীয়াকৈ বিলাহী আলু সিজি গৈছে, বিলাহীও ধুনীয়াকৈ গলি গ'ল। এতিয়া মই ইয়াতে পানী দিম প্ৰয়োজন অনুসৰি, যিহেতুকে মই বিলাহীখনৰ জোল বনাম। জোলৰ কাৰণে পানী দিম। এয়া উতলা গৰম পানী দি দিছোঁ। এয়া 2 বাতি দিলোঁ আৰু অলপমান দিম। ইয়াৰ পিছত এইখিনি ঢাকন লগাই উতলাই আহিব দিম ধুনীয়াকৈ। এয়া উতল আহি গ'ল আঞ্জাখনৰ। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম মাছখিনি। আৰু মাছখিনি যিখিনি প্ৰয়োজন হয় সেইখিনিকে ব্যৱহাৰ কৰিম। এয়া মই 3 পিচ দি দিছোঁ মাছ। আৰু দুপৰীয়াৰ সাজৰ কাৰণেহে এইখিনি বনাইছোঁ, সেইকাৰণে 3 পিচে দি দিলোঁ। আৰু এতিয়া মোৰ আঞ্জাখনো ৰেডি হৈ গ'ল। এতিয়া শেষত এয়া কেঁচা ধনিয়া কাটি দিলোঁ। আৰু মোৰ এয়া বিলাহীৰ আঞ্জাখনো ৰেডি হৈ গ'ল। আৰু অলপ সময় উতল অহাৰ পিছত এইখিনি নমাই ৰাখি দিম। আৰু এইফালে মই বেচনৰ লগত কাচকলো ফ্ৰাই কৰি আছোঁ। আৰু মাছৰ আঞ্জাখনো ৰেডি হৈয়ে গ'ল। এতিয়া মই ভাতখিনি সাজি ল'লোঁ। এয়া ভাত সজাই দিলোঁ, এখেতৰ ভাত সাজ সজাই দিলোঁ। এয়া ভাত আৰু এয়া কাচকল ফ্ৰাই আৰু মাছৰ আঞ্জা এনেদৰে। আৰু এনেদৰে ঘৰৰ বিলাহীৰ লগত মাছৰ আঞ্জা খাই বহুত ভাল লাগিল খাই। আৰু বহুত সোৱাদ হৈছিলে আঞ্জাখন। ঘৰৰ যিহেতুকে বিলাহী খাই বহুত ভাল লাগিল। আৰু মই এতিয়া আঞ্জাখন সজাই মেলি পৰিৱেশন কৰি দেখাই দিলোঁ আপোনালোকক। এয়া ৰেডি হৈ গ'ল আমাৰ মাছৰ আঞ্জা আৰু ভাত।
এতিয়া গৰমে গৰমে ভাতখিনি পৰিৱেশন কৰি দেখাই দিলোঁ আৰু এতিয়া ভাতখিনি সজাই দিওঁ। ডাইনিং টেবুলত দি দিলোঁ আৰু এখেতে আহি খাব, তাৰপিছতহে এখেতে খোৱা হোৱাৰ পিছতহে মই খাব পাৰিম। আৰু এয়া ৰেডি কৰি দিলোঁ ভাত সাজ আৰু পানী এগিলাচ। আৰু আমাৰ আজি দুপৰীয়াৰ সাজ এনেদৰেই খালোঁ। আৰু আমাৰ আজি দুপৰীয়াৰ ভাত সাজ কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু এটা কেঁচা জলকীয়াও দি দিলোঁ। আৰু এয়া এখেতে খাই লৈ গ'ল আৰু এতিয়া মই ভাত খাম। এয়া মোৰ ভাত সাজ ৰেডি কৰি ল'লোঁ আৰু এতিয়া মই খাওঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে এনেকুৱা নতুন নতুন ৰেচিপি ভিডিঅ' লৈ আকৌ লগ পাম। আজিলৈকে আহিছোঁ, বাই। আৰু অলপমান ভাত খোৱাও দেখাই দিলোঁ আপোনালোকক। এয়া ভাত খাই আছোঁ মই। আৰু এয়া আগৰ পৰাও অলপ দেখাই দিলোঁ। এনেদৰে মই ভাত সাজ মোৰ খাই লওঁ। আৰু কাচকল এনেদৰে বেচনৰ লগত ফ্ৰাই কৰিলে খাই বহুত ভাল লাগে। সেইকাৰণে কাচকল ফ্ৰাইখিনি খাই বেছি ভাল লাগিছে। আৰু এয়া মাছৰ লগত আঞ্জাখন খায়ো বহুত ভাল লাগিল। আৰু মই এতিয়া ভাতখিনি খাই লওঁ। আৰু এনেকুৱা নতুন নতুন ৰেচিপি ভিডিঅ' লৈ আকৌ লগ পাম। আজিলৈকে আহিছোঁ তেতিয়াহ'লে।